নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজচক্ৰ এলেকাৰ তেলিয়া গাঁৱৰ তেলিয়া ঘাটত। আৰু তেলিয়া গাঁৱৰ তেলিয়া ঘাটত ব্ৰহ্মপুত্ৰ নদীৰ পানীত পৰহিৰ পৰা এগৰাকী যুৱক সন্ধানহীন হৈছে, নিৰুদ্দেশ হৈছে। আৰু ইয়াকে লৈ এতিয়া পৰিয়ালটোৰ মাজত হাহাকাৰময় পৰিৱেশ। আৰু এইখিনিতে এই যুৱকজনে যোৱা দুদিনৰ পূৰ্বে ইয়াত মাছ মাৰিবলৈ আহিছিলে সতীৰ্থৰ সৈতে। আৰু মাছ মাৰি থকা অৱস্থাত বনকৰ্মী এইটো চাইডেদি আহি থকা দেখা পাই তেখেতলোকে ভয়ত পানী পাৰ হ'ব বিচাৰোঁতেই দুজন যুৱকে পানী পাৰ হ'ব পাৰিলে যদিও অইন এগৰাকী যুৱক কিন্তু বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে। আৰু এইখিনিতেই ঘটনা সংঘটিত হৈছিলে। আৰু এনেদৰেই এজন যুৱক বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে এই ঘাটত। আৰু এই তেলিয়া গাঁৱৰ এই তেলিয়া ঘাটত এনেদৰেই সংঘটিত হৈছিলে এই ঘটনা। আৰু ইয়াতে আছে যি যুৱক, সিদিনা যিজন যুৱকৰ লগত এই নিৰুদ্দেশ হোৱা যুৱকজন আহিছিলে, তেখেত ইয়াত আছে। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। তোমালোকে ইয়াত আহিছিলা নদীৰ ঘাটত মাছ মাৰিবলৈ, আৰু তেতিয়াৰে পৰা তোমাৰ সতীৰ্থ এজন নাইকিয়া হৈছে, নিৰুদ্দেশ হৈ আছে পানীত। কি ক'বা? ছাৰ, মই মাছ মাৰিব আহিছোঁ শিঙুৰীৰ পৰা। 7টা বজাত আহিছোঁ ৰাতিপুৱা। ইয়াত আহি কিনে 10টা বজাত পালোঁ। তেতিয়া আমি মাছ মাৰিব যেতিয়া মাৰিম এতিয়া মাৰাৰ পিছতে তেতিয়া নাও বাহিৰ ফালে কৰিলোঁ। তাৰপিছতে ফ্ৰষ্ট আহিলে। ফ্ৰষ্ট অহাৰ পিছত আমি ভয়তে নাওটো বালিত চপাই পিছত পলোৱাৰ পিছত তেতিয়া বালিত যাই কিনে নুকালোঁ তিনিজন নুকোৱাৰ পিছত তেতিয়া ফোন কৰিলোঁ মহলদাৰক। মহলদাৰ ফোন চোন উঠোৱা নাই। তাৰপিছতে ফোন কৰাৰ পিছত উঠোৱা নাই। তেতিয়া আমি এজন মানুহ আমাক পাৰ হৈ গ'ল। সি আছিলে এজন মানুহ পাৰ হৈ গ'ল, বাচি গ'লোঁ আমি দুজন। হোৱা নাই পিছত যে ফোন কৰি স্কট বোট আহিছে। বোট অহাৰ পিছত যে তেতিয়া এই নাওচোন মেচিনটো বনোৱা লাগি গৈছে। আৰু আমাক খুজিবৰ কাৰণে আহি আছিলে 10-12জন। ধৰাৰ পিছত যেতিয়া সি অহাৰ পিছত আমি ভয় ডৰতে দুজন আমি নদীৰ পৰা ঝাঁপ মাৰি দিলোঁ। তেতিয়া হয়, ইতিমধ্যে শুনিলে এজন সতীৰ্থক এনেদৰেই তেখেতলোকে এই নদীত একেলগে মাছ মাৰিব আহিছিলে, 3গৰাকী সতীৰ্থই। আৰু তাৰ পৰা যেতিয়া বন বিভাগৰ লোকক দেখা পাই তেখেতলোকে ভয় খাই যেতিয়া পলাই যাব বিচাৰিছিলে, তেতিয়াই কিন্তু দুগৰাকী নদী পাৰ হৈ বাচিল যদিও এগৰাকী এতিয়া আছে নে নাই কিন্তু তাৰ কোনো সন্ধান নাই। আৰু তাৰ কাৰণে এতিয়া অভিযান অব্যাহত ৰাখিছে যিসকল SDRF জোৱানসকলে, এনেদৰেই অভিযান অব্যাহত ৰাখিছে। আৰু এই স্থানতে সংঘটিত হৈছিলে এই ঘটনা। আৰু ইয়াকে লৈ এতিয়া পৰিয়ালটোৰ মাজত হাহাকাৰময় পৰিৱেশ। আৰু পৰিয়ালটোৱে এতিয়া নিজৰ কাবাৰ ভাতৃ, কাবাৰ সন্তান তেখেতলোকে কিন্তু এতিয়া হাহাকাৰ কৰিছে। আৰু তাৰ দেউতাই এনেদৰে নাৱত বহি শুকাই কান্দিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই আজি এজন পিতৃয়ে নিজৰ সন্তান বিচাৰি নৈৰ বুকুত আহি বহি আছে। আৰু ইতিমধ্যে কিন্তু চৰকাৰ প্ৰশাসনে এই ক্ষেত্ৰত উদ্ধাৰৰ কাৰণে তেখেতলোকে অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান পোৱা যোৱা নাই, সম্ভেদ পোৱা যোৱা নাই। আৰু তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে গাঁওবাসী। আৰু আমি ইয়াতে আছে গাঁৱৰে স্থানীয় যুৱক, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। 3গৰাকী যুৱকে আহিছিল ইয়াত নদীত মাছ মাৰিবৰ কাৰণে নাও লৈ। আৰু বন বিভাগৰ লোকক দেখা পাই পলাব বিচাৰোঁতেই দুজন বাচিল যদিও এজন পানীত জাপ দিয়াৰ পিছত আৰু তেখেতৰ কোনো সন্ধান নাই। কি ক'ব? হয়, বৰ মৰ্মান্তিক ঘটনা, বেয়া লাগিছে। আমাৰ লগৰে হয়, গাঁৱৰ ঘৰৰ ওচৰৰ। মই যোৱাকালি যেতিয়া কথাটো ৰাতিপুৱা গম পালোঁ, আগদিনাখন গম পোৱা নাছিলোঁ। তাৰপিছতে এনেকুৱা আকৌ আহিলোঁ, আজিও আহিলোঁ। অনুসন্ধানটো চলি আছে। এতিয়ালৈকেতো একো সংকেতও পোৱা নাই, কোনো বা কাৰোবাৰ পৰা এটা খবৰো অহা নাই। এতিয়া আমি মাজতে আছোঁ বাৰু, বালিচৰৰ মাজতে। এতিয়াও বিচৰা হৈ আছে এতিয়ালৈকে একো। কিন্তু বহুত বেয়া লাগিছে আৰু বৰ দুখ লগা ঘটনা হৈছে দিয়ক কথাটো। হয়, ইতিমধ্যে শুনিলে আচলতে যুৱকজন ক'ত আছে, কেনেকৈ আছে, এই বিষয়টো এতিয়াও পোহৰলৈ অহা নাই যিহেতু। আৰু তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজ। আৰু এইখিনিতে সংঘটিত হৈছিলে এই ঘটনা। আৰু এই ঘটনাৰ পিছত এতিয়া কিন্তু যি SDRF জোৱানসকলে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে যুৱকজন ক'ত আছে, কেনেকৈ আছে, এই কথাখিনি কিন্তু তেখেতলোকেও কোনো ধৰণৰ সুংসূত্ৰ ওলাব পৰা নাই। এয়া হৈছে ব্ৰহ্মপুত্ৰৰ তেলিয়া গাঁৱৰ তেলিয়া ঘাটৰ দৃশ্য। আৰু এনেদৰেই আজি গাঁওবাসী ওলাই আহিছে, সকলোৱে ওলাই আহিছে যুৱকজনৰ সন্ধানত। আৰু সকলোৱে যুৱকজনক সুকলমে পাওক বুলি আশা কৰিছে। কিন্তু আজি 24 ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু যুৱকজনৰ কোনো সন্ধান ওলোৱা নাই। আৰু ইয়াকে লৈ এতিয়া এই তেলিয়া গাঁৱৰ তেলিয়া ঘাটত সকলোৱে আজি যুৱকজনৰ অপেক্ষাত আছে। সঁচাই এক নিদাৰুণ পৰিৱেশ ইয়াত। আৰু পিতৃৰ দৃশ্য আমি দেখুৱাই আছোঁ। পিতৃ এনেই নাৱত বহি শুকাই কান্দিছে, মাত্ৰ কান্দোনৰ বাহিৰে যে তেখেতৰ অন্য একো নাই কৰিবলগীয়া। আৰু নিজৰ পুত্ৰক বিচাৰি এনেদৰেই পানীৰ মাজত নাৱত বহি এতিয়া শুকাই কান্দিছে।
দিছে পিতৃয়ে সঁচাই এক মৰ্মান্তিক দৃশ্য আজি ঠেলামৰা ৰাজচক্ৰ এলেকাৰ তেলীয়া গাঁৱৰ তেলীয়া ঘাটত আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আৰু আমিও আশা কৰোঁ এই ক্ষেত্ৰত অসমৰ দক্ষ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰি যুৱকজনক উদ্ধাৰ কৰা আৰু যুৱকজন ক'ত আছে কেনেকৈ আছে এই বিষয়টো তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিব আমিও তাৰে আশা ৰাখিলোঁ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।